কিনকিনীয়া বৰষুণ ভিডিঅ'ভাগ আপোনালোকে শেষলৈকে চাব। এটা মহৎ উদ্দেশ্য লৈ আহিবলগীয়া হৈছে, সেইকাৰণে অকণমান কিনকিনীয়া বৰষুণত তিতি হৈ আহিছোঁ। আপোনালোকে ভিডিঅ'ভাগ চাই যাওক। এয়া আপোনালোকক দেখুৱাইছোঁ, যিহেতু আমি জহিং মৈলামাৰী বজাৰ ন, এখন মৈলামাৰী বজাৰ জহিং সাপ্তাহিক বজাৰলৈ আমি এয়া আহি পাইছোঁহি। এয়া লগতে আমাৰ এয়া মা ভাৰতী এয়া সকলো টেম্পোপা নামিছে, যিহেতু আমাৰ এটা মহৎ উদ্দেশ্য লৈ আজি আহি আছোঁ। যিহেতু আমি মা ভাৰতী সেৱা মঞ্চৰ ফালৰ পৰা আমি এখন লটাৰী খেল ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ 28 এপ্ৰিলত। গতিকে এই 28 এপ্ৰিলৰ যি লটাৰী খেল, এই লটাৰী খেলৰ সকলো সদস্য আহিছে। এয়া আমাৰ সভাপতিও আহি পাইছেহি। আমি এই টিকেটখিনি ইয়াত আমি যিহেতু আমাৰ এই বজাৰ কমিটিখনত আমি এনেধৰণে বিক্ৰী কৰি আৰু মা ভাৰতীক আমি কেনেধৰণে উজ্বলাই তুলিব পাৰোঁ তাৰ প্ৰতি আমি চেষ্টা অব্যাহত ৰাখিছোঁ। কোৱা কামনা কৰিছোঁ আপোনালোকেও খেল অনুষ্ঠিত কৰা হৈছে, তাৰে টিকেট সংগ্ৰহ কৰি আপোনালোকে পুৰস্কাৰ লাভ কৰিবৰ কাৰণে সক্ষম হওক। কি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি আছোঁ। এয়া মনোজ-তাঁতীৰ লগত মনোজ-তাঁতীকলৈ আনি আছে আমাক ত্ৰিবেণী ত্ৰিবেণী সংগমস্থললৈ আহি আছোঁ। সঁচাকৈ এটা একদম মনোমোহা দৃশ্য, আৰু আপোনালোকে গৈ তাত দেখিব, আপোনালোকে উপভোগ কৰিবলৈ পাব কেনেকুৱা এটা পৰিৱেশ। এইয়া আহি পাইছোঁহি মনোজ-তাঁতী, খুব সুন্দৰ এটা প্ৰকৃতিৰ মাজত আজি ত্ৰিবেণী সংগম, যিহেতু ত্ৰিবেণী ঘাট, যিহেতু 3খন নৈ ইয়াৰ সংগমস্থল। কালি ইতিমধ্যে এটা যিটো স্নান কাৰ্য হৈ গৈছে ন, কালি হৈ গৈছে, যোৱাকালি হৈ গৈছে। আজি সকলোকে আপ্যায়িত কৰিবৰ কাৰণে আজি নানান প্ৰগ্ৰেম আপোনালোকক দেখুৱাই আছোঁ। খুব সুন্দৰ
তাঁতিৰ লগত এতিয়া ইয়াত ত্ৰিবেণী সংগম নৈখন চাবলৈ আহি আছোঁ। এয়া লগত অকণ মইনাকেইজনী আছে, কণমানি ছাত্ৰী। তোমালোক কিয় কিয় পঢ়িছা? নাছিলা ন? কোনে পূজাৰী কৰি দিছে? খুব সুন্দৰ, খুব সুন্দৰ, খুব ভাল লাগিছে। এয়া আমাৰ লগতে এয়া বৰুৱা ছাৰো আহি পাইছেহি আৰু সকলো মা ভাৰতী সেৱা মঞ্চৰ সকলো সদস্য আহি আমি উপস্থিত হৈছোঁহি। যিহেতু মনোজ তাঁতীয়ে অতি আগ্ৰহেৰে আমাক গৈ লৈ আহিছে বজাৰৰ পৰা, গতিকে আমাৰ বাইদেউ সভানেত্ৰী বাইদেউ নমস্কাৰ। গতিকে আমি এতিয়া ত্ৰিবেণী সংগম স্থল চামগৈ, আপোনালোককো দেখুৱাম এই চেগতে। ব'লক আমি ত্ৰিবেণী সংগম চাই আছোঁ। পানীটো কমি আহিছে কাৰণে যেতিয়া বাৰিষা মানে ভাল দেখা যাব আৰু ধুনীয়াকৈ। আপোনাৰ সিফালৰ পৰা আহিব খুব পৰিষ্কাৰ আৰু শীতল পানীটো। এইফালৰ পৰা নহয়, ৰঙা নদী। ইয়াৰ পানীটো অলপ গৰম উষ্ণ ভাৱ এটা থাকে আৰু ৰুমচ আৰু সেই পানীটো কজলা। এই তিনিটা ভাগ হৈ পিনি আপোনাৰ মিক্স হয়গৈ সেইখিনি। আৰু তেতিয়া মেইন সোঁতটো এইটো এইটো গৈ পিনি আপোনাৰ ৰঙা নদী আৰু এইখনে ৰঙা নদী। ৰঙা নদী এখেত হ'ল আমাৰ ইয়াত নিপেন ফুকন। কওকচোন। হয়, আপুনি আমাৰ ইয়াত দুখানমান ক'লে আপুনি আছে নহয়, ক'বই আৰু। এয়া নিপেন ফুকন ছাৰ, আজি এই ট্ৰাষ্টৰ সভাপতি। আমি খুব সৌভাগ্য যিহেতু আমাক এনেধৰণে আমাৰ মনোজ তাঁতীয়ে লৈ আহিলে। ছাৰ, আমিও চাবলৈ আহিছোঁ। আচলতে আমি লখিমপুৰবাসী হৈও কিন্তু আমি এনেকুৱা জেগা আচলতে সঁচাকৈ দেখি পোৱা নাছিলোঁ। আজি মনোজ তাঁতী যিহেতু আমাৰ ভাগ্য ফুলিছে। অকণমান কওক, আজি আপুনি কেনেধৰণে এইখিনি ইতিবৃত্তটো অকণমান কওকচোন। হয়, নমস্কাৰ। এই লখিমপুৰ জিলাৰ উত্তৰ প্ৰান্তত জহিংধামত তিনিখন নদী একেলগে লগ লাগিছে, যাক আমি ত্ৰিবেণী সংগম জহিং বুলি অভিহিত কৰিছোঁ। আৰু এই ঠাইখণ্ড আৱিষ্কাৰ হোৱা বেছিদিন হোৱা নাই। আজিৰ পৰা 5 বছৰৰ আগতে লখিমপুৰৰ কেইজনমান বিশিষ্ট ধৰ্মপ্ৰাণ যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত এই স্থানটি উদ্ধাৰ হৈছে। আৰু ইতিপূৰ্বে নদীটো তিনিখন একে মৃত অৱস্থাত পোৱা গৈছে। সঁচা কথা ক'বলৈ গ'লে নদী তিনিখন আগৰ সেই ভৰা নদীকেইখন পোৱা নাই, মৃত অৱস্থাতে পোৱা হৈছে। যিহেতু ইয়াৰ আগৰ ৰঙা নদীত নিপকোৱে যিটো জলবিদ্যুৎ প্ৰকল্প কৰিলে, তাৰ পিছৰ পৰা এই অৱস্থাটো এনেকুৱা হৈছে। আৰু ইয়াত বিশেষকৈ তিনিখন নদী লগ লাগিছে, ৰঙা নদী, জহিং নদী আৰু ঢেকীয়া নদী। এই তিনিখন। আৰু এই স্থানতেই এই স্কন্দ পুৰাণত উল্লেখ আছে, দেৱী কুমাৰিকাই শিৱক আৰাধনা কৰি, মহাদেৱক আৰাধনা কৰি সন্তুষ্ট কৰিছিলে। আৰু তেওঁ নিজৰ যিটো মানে ছাগলীৰ মুখৰ যিটো কুৰূপ আছিলে, সেই কুৰূপটো ইয়াত স্নান কৰাৰ পিছত তেওঁ সুৰূপ লাভ কৰিছিলে আৰু মহাদেৱক লাভ কৰিছিলে। আৰু সেই কুমাৰিকাই তপস্যা কৰি পৰৱৰ্তী জন্মত চিত্ৰলেখা হিচাপে জন্ম গ্ৰহণ কৰিছে বুলি স্কন্দ পুৰাণত স্পষ্টকৈ উল্লেখ আছে। হয়, সঁচাকৈ আজি বহুত সৌভাগ্য। আজি নিপেন ফুকন ছাৰক পালোঁ, আমাৰ মা ভাৰতী সেৱা মঞ্চৰ সভানেত্ৰী বাইদেউ দীপালী তব, আমাৰ বাবুল বৰুৱা ছাৰ, মনোজ তাঁতী ছাৰ আৰু লগতে আমাৰ সদস্য সকলো বিষয়ববীয়া সকলো আছে। আজি আমি ত্ৰিবেণী সংগম স্থলত আজি সকলো আহি আৰু এইখিনি দেখা পাই সঁচাকৈ খুব নিজকে ধন্য মানিছোঁ। আৰু ছাৰ, হয়, আমি আশা ৰাখিছোঁ এই পবিত্ৰ অনুষ্ঠানটি প্ৰয়াস ক্ষেত্ৰটি ৰক্ষা কৰাৰ ক্ষেত্ৰত অকল লখিমপুৰবাসীয়ে নহয়, সমগ্ৰ অসমবাসীক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ মাঘী পূৰ্ণিমাৰ যি পুণ্য মকৰ স্নান উৎসৱ হয় প্ৰত্যেক বছৰে, আমি বিগত 5 বছৰৰ পৰা ধাৰাবাহিকভাৱে কৰি আহিছোঁ। আৰু আমি ইয়াত 80 ফুট উচ্চতাৰ এভাগী ত্ৰিশূল আমি প্ৰতিষ্ঠা কৰিছোঁ। আৰু ভৱিষ্যতে 120 ফুট উচ্চতাৰ আমি এটা শিৱ মূৰ্তিৰে সৈতে এটা মন্দিৰ নিৰ্মাণৰ কথা আমি পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে তাৰ ড্ৰয়িং এণ্ড ডায়েগ্ৰাম আমাৰ আহিছে। আৰু ভৱিষ্যতে আপোনালোক সকলোৰে আকুণ্ঠ সহায় সহযোগিতা আমি কামনা কৰিলোঁ, যাতে এই প্ৰয়াস ক্ষেত্ৰটি ত্ৰিবেণী সংগম জহিঙক আমি সদায় সজীৱ কৰি ৰাখিব পাৰোঁ। ভৱিষ্যতে বিশেষকৈ নদীবিলাকৰ যি দুৰৱস্থা হৈছে, নদীবিলাকক হত্যা কৰিবলৈ যি ব্যৱস্থা কৰা হৈছে, সেইবিলাকৰ পৰা যাতে আমি জহিং নদী, ৰঙা নদী আৰু ঢেকীয়া নদীক ৰক্ষা কৰিব পাৰোঁ। হয়, অতি সুন্দৰ। মই আপোনালোকক দেখুৱাম, চাব। যিহেতু 80 ফুট উচ্চৰ
এভাগ ত্ৰিশূল আচলতে প্ৰস্তুত কৰি ইতিমধ্যে উলিয়াইছে আৰু এই যি ট্ৰাষ্ট এই ট্ৰাষ্টৰ যি প্ৰচেষ্টা সঁচাকৈ ভৱিষ্যত উজ্জ্বল হওক আৰু আমাৰ যি নদী সুৰক্ষা এই নৈ সুৰক্ষা সকলোৱে আচলতে যাতে আমাৰ লখিমপুৰবাসীয়ে নহয় সকলো অসমৰ প্ৰান্তে প্ৰান্তে আচলতে বৈ যাওক এইখিনি আচলতে আমি আচলতে যাতে উজ্বলাই তুলিব আৰু যি ট্ৰাষ্টৰ আশা আকাংক্ষা সকলো যাতে ভৱিষ্যতে মানে সপোনত ফলপ্ৰসূ হওক। আপোনালোকক দেখুৱাম এতিয়া মই আপোনালোকক এই 80 ফুট উচ্চতাৰ ত্ৰিশূলপাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই যাব ভিডিঅ'টো আৰু বহুখিনি আপোনালোকক কাৰ্যক্ৰমণিকা দেখুৱাই গৈ আছোঁ আৰু বিশেষকৈ এই খনন কাৰ্য এতিয়া হৈ আছে নহয় জানো? এইবিলাক অবৈধভাৱে কিছুমান বৈধভাৱেও হৈছে কিছুমান অবৈধভাৱেও হৈছে হয় 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 ঠিক আছে হ'ব ছাৰ বহুত ধন্যবাদ হয়। প্ৰত্যেক বছৰে নদীখনে পেলাই আছে কেতিয়াবা কি সুন্দৰ এটা প্ৰকৃতি চাওক ইমান ধুনীয়াকৈ এইখিনি এতিয়া খনন কাৰ্য এনেধৰণে হৈ আছে। খুব ওচৰতে কিমিনখন খুব ওচৰতে দেখা গৈছে ন? কিমিনত কি সুন্দৰ কিমিন পুখুৰী পাহাৰৰ নিশ্চয় ঠিক আছে। আমি এতিয়া অকণমান ত্ৰিশূল আমি 80 ফুট উচ্চৰ ত্ৰিশূল চাওঁগৈ। এয়া 80 ফুট উচ্চৰ ত্ৰিশূল এটা প্ৰকৃতিৰ মাজত আজি শিৱ বাবাৰ আচলতে যি মহত্ব এই মহত্ব আচলতে এয়া ত্ৰিবেণী সংঘত আচলতে এয়া প্ৰতিফলিত হৈছে। মনোজ তাঁতী বহুত ধন্যবাদ আপুনি ইমান আগ্ৰহেৰে গৈ আমাক লৈ আহি আজি এই দৃশ্য উপভোগ কৰালে বহুত ধন্যবাদ যাচিছোঁ মনোজ তাঁতীক। এয়া দিলীপ চেত্ৰী মোৰ একদম মৰমৰ ভাই তিনিটা ভাইক লৈ আছোঁ আজি ত্ৰিবেণী সংগমে আচলতে তিনিটা ভাতৃৰ লগত এনেধৰণে মিলন হৈছে সঁচাকৈ খুব ভাল লাগিছে আৰু লগতে আপোনালোকৰ 80 ফুট উচ্চৰ যি ত্ৰিশূল দেখুৱাইছোঁ তেওঁলোকৰ আচলতে বহুত এটা আচন্ন প্ৰচেষ্টা ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে গতিকে অসমবাসী নালাগে বিশ্বই আজি মানে কি ধন্যবাদ দিব লাগিব আৰু আমাৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক এয়া কাৰ্যক্ৰমণিকা সকলো দেখুৱাই যাওক চাই যাব। নমস্কাৰ। আমাৰ ইয়াত এই ত্ৰিবেণী সংগম প্ৰথমৰ পৰাই ইয়াত তিনিখন নদী বোৱতী নদী আমি সৰুৰে পৰা দেখি আহিছোঁ। গতিকে এই বোৱতী নদী ৰঙা নদী শইকীয়া নদী আৰু জুবিন নদীৰ ত্ৰিবেণী সংগমিস্থলত ত্ৰিবেণী সংগম বুলি এটা স্থান গঢ় দিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ। আজি প্ৰায় 6-7 বছৰৰ পৰা আমাৰ এই প্ৰচেষ্টাত আমি প্ৰথমতে ত্ৰিবেণী সংগমত 30 ফুট উচ্চতাৰ স্কুল স্থাপনা কৰিছিলোঁ। এতিয়া আমি দেখিলোঁ ভক্তপ্ৰাণ ৰাইজৰ আপ্ৰাণ চেষ্টা আছে আৰু এই পবিত্ৰ স্থানত মানুহে যিটো এটা উদ্দীপনা দেখুৱাইছে আমি নথৈ আনন্দিত হৈ পিনে তাৰ দ্বিতীয় বছৰত আমি এই 80 ফুট উচ্চতাৰ আৰু বেদিক লৈ পিনে 90 ফুট উচ্চতাৰ স্কুল স্থাপনা কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি ভাবিছোঁ আমাৰ বহুতো পৰিকল্পনা আছে। আমাৰ এই ত্ৰিশূলপাত স্থাপনা কৰিয়ে ত্ৰিবেণী সংগমৰ কাম বন্ধ হৈ যোৱা নাই। আমি 100 ফুট উচ্চতাৰ এই জেগাটোতে এই বাহনীৰ এই জেগাটোতে 100 ফুট উচ্চতাৰ আমি দেৱাদিদেৱ মহাদেৱৰ যি প্ৰতিমূৰ্তি স্থাপনা কৰিবৰ কাৰণে ইতিমধ্যে যোজা চলি আছে। আমাৰ ইয়াত চইল টেষ্ট হৈছে আৰু আমি ৰাজস্থানৰ পৰা আমি আৰ্কিটেক্টক আনি ইয়াৰ গোটেই আৰ্টবিলাক ঠিক ঠাক কৰিছোঁ আৰু ইয়াৰ গোটেই কি মেটেলিটি বনিব কেনেকুৱা বনিব
কি ধৰণৰ হ'ব এইবিলাক গোটেইবিলাক আমি এষ্টিমেট তৈয়াৰ কৰিছোঁ গতিকে খুব সোনকালেই দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদত এই জেগাটোতে 100 ফুট উচ্চতাৰ যিটো নেকি আজিলৈকে অসমৰ ভিতৰতে ভাৰতবৰ্ষৰ ভিতৰতে বা ওখ প্ৰতিমূৰ্তি মহাদেৱৰ নাই গতিকে এইটো প্ৰথম এটা পৰ্যটনস্থলী গঢ় দিবৰ বাবে আমি যিটো কমিটিয়ে বা ট্ৰাষ্টৰ যোগেদি আমি যিটো উদ্দেশ্য লৈ কিনে আমি আগবাঢ়িছোঁ আপোনালোকৰ কামনা কৰিছোঁ যাতে ভৱিষ্যতে এই স্কুলটো পৰ্যটনস্থলীলৈ বহুত ধন্যবাদ বহুত ধন্যবাদ যি মনৰ সপোন আছে আমাৰ সঁচাকৈ ত্ৰিবেণী সংঘই আজি মোৰ একেবাৰে সকলো মোৰ সৰুকালৰ মোৰ ভাতৃ সকলোকে এয়া দেৱেন চেত্ৰীকো এয়া লগ পোৱাই দিলে সঁচাকৈ আজি নথৈ আনন্দ মানে আজি আচৰি মহাদেৱ সঁচাকৈ মহাদেৱে আজি যি আশীষ প্ৰদান কৰিছে মোৰ সৰুকালৰ আজি মই তোমালোকক প্ৰায় 34 বছৰৰ আগত এৰি থৈ গৈছিলোঁ আৰু 34 বছৰৰ পিছত আজি আহি মোক এনেধৰণে ত্ৰিবেণী সংঘত আচলতে লগ দিছে বহুত ভাল লাগিছে আমি আশা কৰিছোঁ আপোনালোকৰ সকলোৰে হয় কামনা কৰিছোঁ যাতে আমাৰ এই ধৰ্মস্থলীটো সকলোৱে ভগৱান শিৱৰ আশীৰ্বাদত আগুৱাই যাব ভাল লাগিছে আজিৰ এই উৎসৱমুখৰ পৰিৱেশ আমাৰ মানুহ যাতে আমাৰ সকলো আগমনলৈ ৰূপান্তৰিত কৰে একদম সুন্দৰ 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 বহুত সুন্দৰ লাগিছে আপোনালোকে নিজে কমেণ্টত জনাব ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য এই প্ৰাকৃতিক সৌন্দৰ্য আচলতে এই ত্ৰিবেণী সংগমৰ যি ট্ৰাষ্ট এই ট্ৰাষ্টত আপোনালোকে আহি আপোনালোকে নিশ্চয় এই ট্ৰাষ্টক ওপৰলৈ লৈ যাব লাগিব এয়া চাওক ফটো বা সকলো ভাইটিৰ লগত যে আমি কিমান ফটো মাৰিলোঁ ইজনৰ লগত সিজনৰ লগত আপোনালোকলৈ গ্ৰহণ কৰি আছে ডক্টৰ ছাৰ আপুনি আহিলে আজি পবিত্ৰ স্থানলৈ আহিছে ত্ৰিবেণী সংগম ত্ৰিবেণী সংগমৰ কৰ্মকৰ্তালৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ এই সংগমত আহি আজি এনেকুৱা এটা মন পবিত্ৰ হৈছে আৰু এই পবিত্ৰতাই আমি যাতে সকলো একগোট হৈ এই সংগমস্থল উন্নতিৰ বাবে আগবঢ়াই লৈ যাব পাৰোঁ সেয়ে আমি প্ৰতিজ্ঞাবদ্ধ ধন্যবাদ দত্তদেৱ আমাৰ ওচৰতে আছে আমাৰ আৰু এটা আচলতে খুব ভাল যিহেতু মনুষ্যতাতীয়ে মোক চিনাকি কৰি দিছে আমাৰ ত্ৰিবেণী ট্ৰাষ্টৰ বিষয়ববীয়া সমিতিৰ আমাৰ লক্ষী গগৈ ছাৰক লগ পাইছোঁ গতিকে ত্ৰিবেণী ট্ৰাষ্টৰ ত্ৰিবেণী সংগমৰ বিষয়ে মই এই ছাৰৰ পৰাও মই অকণমান লৈছোঁ আপোনালোকে চাই যাব আমাৰ জহিঙত আমি কালেকশ্যন এটা কৰিবৰ কাৰণে মা ভাৰতী হৈ আমি ছাৰ ত্ৰিবেণী ট্ৰাষ্টত আহি আমি সঁচাকৈ বহুত ভাল লাগিলে আপুনি অকণমান কওক এয়া লক্ষী গগৈ ছাৰ আনন্দ ভোগ কৰিছে সকলো মুখত আনন্দ আৰু এই আনন্দ চাগে চিৰ জীৱনৰ কাৰণে সকলোৱে থাকিব আৰু সকলোৱে চাগে আহি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ তথা আমি অসম চৰকাৰকো আমি এই ক্ষেত্ৰত আগবাঢ়ি আহি এই ক্ষেত্ৰখনকে এক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াব বুলি আমি সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ বহুত ধন্যবাদ আৰু লগতে মোৰ ভাতৃ মোৰ শিক্ষাগুৰু যিহেতু আমাৰ চন্দ্ৰকান্ত বৰা ছাৰ ইয়াত আছে গতিকে তেখেতক পাই আচলতে সঁচাকৈ বহুত সুখী হৈছোঁ গতিকে আমি তেখেতৰ পৰা অকণমান থুলমূলকৈ জানিব বিচাৰিছোঁ অকণমান আপুনি কওক এই মঞ্চখনত কেনেকুৱা অনুভৱ হৈছে বা আপোনালোকে আমাক কি
পৰামৰ্শ দিব আমাৰ মা ভাৰতী সেৱা মঞ্চ হিচাপে বা আপোনালোকে এই ভৱিষ্যতে কেনেকৈ কি কৰি যাব সেইটোৰ ওপৰতো অকণমান কওকচোন। চাওক, অনাদি কালৰ পৰা স্থানীয় লোকসকলে এই ত্ৰিবেণী সংগমৰ পৰা যিকোনো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানত, বিয়া হওক, সকাম হওক, এনেকুৱা অনুষ্ঠানত পানী ইয়াৰ পৰা সংগ্ৰহ কৰি পবিত্ৰ কামত ব্যৱহাৰ কৰে। কিন্তু তেওঁবিলাকেও জনা নাছিল যে এই অঞ্চলটো এটা পবিত্ৰ তীৰ্থস্থান। আমিও জনা নাছিলোঁ। শেহতীয়াকৈ আজি প্ৰায় 500 বছৰ আগৰ কথা, আমাৰ কেইজনমান ধৰ্মপ্ৰাণ ব্যক্তিৰ অধ্যয়নৰ ফলস্বৰূপে এইটো কথা প্ৰমাণিত হ'ল যে এই অঞ্চলটোত এসময়ত মহাদেৱ শিৱ বাবাই ইয়াতে আৰাধনা কৰে। পৰৱৰ্তী সময়ত বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাৰ পিছত এই কথাটো যেতিয়া প্ৰতীয়মান হ'ল, লখিমপুৰ জিলাৰ কেইবাজনো উদীয়মান ব্যক্তি, এই অঞ্চলৰ কেইজনমান ব্যক্তি, আমি সকলো আৰম্ভণিৰ পৰাই একগোট হৈ আলোচনা বিলোচনা কৰি এই অঞ্চলটোত এখন তীৰ্থস্থান হিচাপে গঢ়ি তোলাৰ আমি এটা সংকল্প কৰোঁ। আৰু সেই অনুপাতে প্ৰত্যেক মাঘী পূৰ্ণিমাৰ দিনাখন ইয়াতে আমি পবিত্ৰ স্নান উৎসৱ পাতোঁ, ধৰ্মীয় সভা পাতোঁ আৰু ধৰ্মৰ লগত জড়িত বিভিন্ন নৃত্য, যেনে সত্ৰীয়া নৃত্যকে আদি কৰি আমি ইয়াত প্ৰদৰ্শন কৰোঁ। হাজাৰ হাজাৰ লোক ইয়াত গোট খাই আপুনি দেখি আচৰিত পাব যে ৰাতিপুৱা 4টা বজাৰ পৰা ইয়াত বাছ ভাড়া কৰি কৰি মানুহ আহি গা ধুই, অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনাখন স্নান কৰে। এই স্নানটো আমাৰ পুৰাতন সনাতন ধৰ্ম অনুযায়ী এখন নদীত গা ধুলে যিমান পুণ্য হয়, দুখন নদী সংযোগস্থলত গা ধুলে যিমান পবিত্ৰ হয় বা যিমান মনৰ ভাৱটো মনত আনন্দ লাগে, ত্ৰিবেণী সংগমত তাৎক্ষণিক হয় বুলি জনবিশ্বাস আছে। আৰু এই জনবিশ্বাসৰ ভিত্তিতেই ৰাইজসকল ইয়াত স্নান কৰিবলৈ আহে। আমাৰ এটা সপোন আছে। আমাৰ মুখ্যদ্ৰষ্টী লক্ষী গগৈদেৱে আপোনালোকক নিশ্চিতভাৱে কৈছে যে আমাৰ এটা সপোন আছে। এই সপোনটো হ'ল যে ভাৰতবৰ্ষৰ ভিতৰত এই স্থানটোৱে এখন পৰ্যটনস্থলীৰে আমি ৰূপান্তৰিত কৰিব বিচাৰিছোঁ, তীৰ্থস্থান হিচাপে আমি গঢ়ি তুলিব বিচাৰিছোঁ। হয়তো আমাৰ জনমত হয়তো আমি নেদেখিবও পাৰোঁ, কিন্তু পৰৱৰ্তী সময়ত ই যে এটা লেখত ল'বলগীয়া তীৰ্থস্থানলৈ ৰূপান্তৰিত হ'ব, সেইটো খাটাং মহাদেৱ বাবাই আমাক সহায় কৰিব। আমি আশা কৰোঁ ভাৰতবৰ্ষকে আদি কৰি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ যেতিয়া ভাৰতবৰ্ষলৈ আহে, প্ৰথমেই তেওঁলোকে আমাৰ মা কামাখ্যাৰ চৰণত আশীষ ল'বলৈ যায়। আমি আশা কৰোঁ ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশৰ পৰা অহা ব্যক্তিসকলে এটা সময় আহিব, যিটো সময়ত প্ৰথমে তেওঁবিলাকে মা কামাখ্যাৰ পাছতেই আমাৰ জয়মলৈ আহিব। জয়মৰ এই পবিত্ৰ স্থানত উপস্থিত হৈ এই ত্ৰিবেণী সংগমত স্নান কৰি তেওঁবিলাক উদিত হ'ব। তেওঁলোক ভাগ্যৱান, নিজকে ভাগ্যৱান বুলি ভাবিব। এই পৰিস্থিতিটো সৃষ্টি যাতে হয়, তাৰ কাৰণে আমি চৰকাৰৰ লগতে যুৱসূত্ৰ ৰক্ষা কৰিছোঁ। আৰু মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও আমাক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। মই এই হিচাপতে আপোনালোকক এটাই অনুৰোধ জনাম যে ৰাইজে কৰিব বিচাৰিলে কোনো কাম কৰি নাথাকে, ৰাইজে নখ জোকাৰিলে নৈ বয়। আপোনালোকেও আমাক সহায় সহযোগিতা কৰক, আপোনালোকক প্ৰচাৰ কৰক। এই অঞ্চলটোত যাতে ভাৰতবৰ্ষৰ ভিতৰতে এখন সুন্দৰ পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে আপোনালোকেও যৎপৰোনাস্তি চেষ্টা কৰক। আৰু আজি আপোনালোক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ। পৰৱৰ্তী সময়ত আপোনালোক ইয়াত পোৱাৰ আশা কৰোঁ। বহুত ধন্যবাদ। জয়
ভাইটি ঘৰীয়া কি পঢ়ি আছা ঠিক আছে পূজাৰী হয় হয় ঠিক আছে যাম ঠিক আছে ঠিক আছে কি সুন্দৰ একে আমাৰ ইয়াৰ সদস্যসকলে এনেধৰণে বহি খাই আছে আজি কপাল বুলি ক'ব লাগিব ত্ৰিবেণী সংগমত এয়া প্ৰসাদ খাই আছোঁ ভোগ খাই আছোঁ ত্ৰিবেণী সংগমৰ এয়া ভাইটি মনোজ তাঁতী আৰু মই আমাৰ ভাইটি আমি আচলতে একদম প্ৰসাদ খোৱা নিচিনাকৈ আমি তলত বহি ধুনীয়াকৈ খাই আছোঁ ইমান ধুনীয়া আমি ধুনীয়া এখন ফিল্ডত এনেধৰণে বহি খাবলৈ লৈছোঁ আৰু যিসকলৰ কঁকালৰ বিষ আছে তেওঁলোকে চকীত বহিছে তেওঁলোকে কঁকালৰ বিষ থকাখিনিয়ে চকীত বহিছে অঁ এয়া কঁকালৰ বিষ থকাসকলে চকীত বহি লৈ পেলাই এয়া খাইছে খুব সুন্দৰ আজি এয়া চাওক মহাদেৱ দিবাদিদেৱ মহাদেৱ ন আজি মহাদেৱে আজি ত্ৰিবেণী সংগমত আমাক খুব সুন্দৰকৈ আজি ভোগ খুৱাইছে খুব সুন্দৰ হৈছে খিচিৰি ভোগ খুব সুন্দৰ হৈছে অকণমান মানুহ খাবলৈ কিমান দূৰ দূৰৰ পৰা আহে এই খিচিৰিৰ সোৱাদটো বেলেগ লাগে ইয়াৰ ভন বাইদেউ কিবা ক'ব ভাল পাইছেনে খাই মজা মজা বুলি এটা শব্দ আছে ন অসমীয়া ভাগ্যৱান বুলি কোৱা মজা ভাগ্যৱান মহাপ্ৰসাদ এয়া মানে উত্তম আৰু উত্তম তাতকৈ আৰু ক'বলৈ ভাষা নাই এই আমাৰ বাইদেউ আমাৰ মিছেছ টপ বাইদেউ দেখিছে নাই আজি আমাৰ মা ভাৰতী সকলোৱে আহিছে আমি ফুলবানীত আহি এনেকৈ যে প্ৰসাদ খাবলৈ পাম আৰু ইমান সোৱাদ এই খিচিৰি মই আজি 5 বছৰে খাইছোঁ এদিনো মানে খিচিৰি বেয়া হৈছে বা কিবা হৈছে মনলৈতো নাহে কোনো ৰাইজেও নকয় আৰু ইমানেই সোৱাদ এনেকুৱা খিচিৰি কিজানি কোনো খাই কোনো নাপায় নেকি অমৃতৰ নিচিনা লাগে এই কথাটো কি নাজানো ঈশ্বৰে জানে আৰু ধন্যবাদ ধন্যবাদ পানী দিছে ক্ৰেডিটটো মনোজ তাঁতী সঁচাকৈ মনোজ তাঁতীয়ে আকৌ আমাক লৈ আহিছে ন লৈ আহিমতো মই ইমান দিন পৰা আপোনালোকক দি আছোঁ আহিম বুলি কৈছে কালি অহাহেঁতেন বহুত ভাল লাগিলেহেঁতেন কালি আচলতে স্নান কাৰ্য আছিলে কালি দেৱেন হয় আমি যোৱাকালি আছিলোঁ আমি স্নান কৰিলোঁ ইয়াত হৈছে মানুহ হৈছে যথেষ্ট মানুহ হৈছে অহাবাৰ যদি ভগৱানে ৰাখে নিশ্চয় আকৌ নিশ্চয়কৈ ৰাখিব ভগৱানে কিয় নাৰাখিব ৰাখিব ভিন্ন হৈ গ'ল নেকি খুব সুন্দৰ লাগিছে ভোগ খিচিৰি বুলি খোৱা নাই ভোগ বাইদেউহঁতক লগ পালোঁ সঁচাকৈ ইমানেই ভাল লাগিছে ইমানেই মৰম দিছে মানে আহি এয়া বাইদেউ মনোজ তাঁতীৰ বাইদেউ এই বাইদেউহঁতকো লগ পাইছোঁ মানে সঁচাকৈ ভাবিব নোৱাৰা এটা মুহূৰ্ত সঁচাকৈ যেন আয়ুস পাই গৈছোঁ আয়ুস পাই গৈছোঁ তেনেকুৱা লাগিছে সঁচাকৈ বাইদেউ ভালে থাকক আপোনালোক মহাদেৱে আচলতে সঁচাকৈ ভালে ৰাখিব আহিম দেই নিশ্চয় আপোনালোকক সকলো ঘৰত তাঁতিৰ লগত যাম দেই ঠিক আছে